বান্ধৱীসকল এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু কিন্তু ভিডিঅ'টো লাষ্টলৈকে চাব লাগিব ভিডিঅ'টো লাষ্টলৈকে চালে আপোনালোকৰ একদম দুখ লাগি যাব ইমান এটা দুখ লগা ভিডিঅ' মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিহেতু এজন কণমানি এজন ল'ৰাই যিহেতু এগৰাকী হুইল চেয়াৰত বহি থকা বৰমাৰ বাবে এগৰাকী মানে মহিলাৰ বাবে এটা গীত গালে এটা খুব ভাইৰেল গীত জুবিন দাৰ এটি ভাইৰেল গীত গালে খুব এটা দুখ লগা মানে গীত সেই গীতটো গাই বৰমাজনীক কন্দুৱাই দিলে এজন যুৱকে মই বেছি দেৰি নকৰোঁ মুঠতে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব লাগে ইমানেই এটা দুখ লগা গীত মানে যোনটো জুবিন দাৰ খুব ভাইৰেল গীতটো সেই গীতটো গাই তেওঁ সেই বৰমাজনীক কন্দুৱাই দিলে হুইল চেয়াৰত বহি থকা এই বৰমাজনী এইগৰাকী বৰমাক তেওঁ কন্দুৱাই দিলে গতিকে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব এটা সুন্দৰ গীত এই যুৱকজনে তেওঁ গীতটো গাই খুব মানে ভাইৰেল হৈ পৰিছে এতিয়া তেওঁ গোটেই ছ'চিয়েল মিডিয়াত প্ৰথমে আপোনালোকে এই ভিডিঅ'টো চাই লওকচোন বাৰু পাৰে কোনটো গান মনলৈ আহি যায় জুবিনদাৰ মা গানটি জুবিন একদম গোটেই শৰীৰত সোমাই আছে যেন লাগিছে অলপ গাই দিয়া তেওঁৰ কাৰণে হো গানেতি বৰমা ওচৰত গৈ লোৱা ও মা একেলগে হাত বুলাই দিয়া না ও মা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না মই শুব পৰা নাই ও মা বুকুখন বিষাইছে মা ও গানেতি গোৱা না ও মা হাত বুলাই দিয়া না ও মা কোনেনো দিব মুচি মোৰে চকু পানী কোনেনো কবহি তেজি মলাৰ কাহিনী মোৰ ভোক লগা নাই ও মা তুমি আহি খুৱাই দিয়া না তোমাক নোপোৱাৰ যাতনা এবাৰ কাষলৈ অহা না মই শুব পৰা নাই ও মা বুকুখন বিষাইছে মা ও গানেতি গোৱা না ও মা হাত বুলাই দিয়া না ও মা নাতিয়ে ভাল গাইছেনে ঠিক আছে কেনিনো হেৰাই গ'ল চেনেহৰে মুখনি ক'তেনো লুকাই ৰ'ল ফুল বৰণীয়া হাঁহিবি মই বিচাৰি আছোঁ মা তোমাক জ্বলোৱা জুইকুৰা মই দৌৰি ফুৰিছোঁ জানা দিবলে তোমাৰ বতৰা মই শুব পৰা নাই ও মা বুকুখন বিষাইছে মা হো গানেতি রে রে ও মা রা রে রে রা রে রা 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 মৃদু আই
এটা খুব ধুনীয়া বাক্য আছে তুমি আজি শিকি লোৱা হয় কিছুমান সংস্পৰ্শ স্পৰ্শ হয় কয় স্পৰ্শৰ শিহৰণ পাপ নহয় আলিংগনৰ উত্তাপ অশ্লীল নহয় আটাইতকৈ ডাঙৰ বস্তুটো হৈছে যেতিয়া তোমাক আইতাহঁতৰ বয়সৰ মানুহ এটাই মূৰত ফুৰাই দিব হয় ইয়াতকৈ ডাঙৰ আৰু পুৰস্কাৰ একো হ'ব নোৱাৰে হয় হয়নে কেনেকুৱা লাগিছে আইতা কওক বঢ়িয়া বঢ়িয়া ককাই বঢ়িয়া কৃষ্ণ মোৰ এই ধৰণৰ গাৰ্লফ্ৰেণ্ডবিলাকৰ কাৰণে মই বাচি আছোঁ দেখিছে কিমান মৰম কোটি টকা পালেও আপুনি নাপায় মৃদু হয় মনত ৰাখিবা সদায় নিশ্চয় গান কাৰ কাৰণে গাবা এনেকুৱা মানুহৰ কাৰণে হয়নে নিশ্চয় তেতিয়াই মৃদু এদিন চেষ্টা ভাল হ'ব ন বঢ়িয়া ল'ৰা ধুনীয়া ল'ৰা হ'ব গান গাই থাকোঁতে আকৌ কৈছে আমাৰ অমুকৰ নাতিটো নহয় জানো কাৰোবাৰ নাতি আছে ওচৰত কাৰ নাতি আমাৰ নাতি দিয়া এইয়া আমাৰ নাতি বহুত বহুত ধন্যবাদ মৃদু গীতটো আপোনালোকে নিশ্চয় শুনিলে ইমান ধুনীয়া গীত পৰিৱেশন কৰিলে গতিকে আমাৰ চেনেলৰ তৰফৰ পৰা এই ভাইটিজনক একদম বহুত মানে একদম আশীৰ্বাদ দিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ আজি এই জুবিন দাৰ গীত গাইছে তেওঁ নিজেই গীত ৰচি লিখি ডাঙৰ মানুহ হওক তাৰে কামনা কৰিছোঁ আৰু পঢ়া শুনাটো ধান্দা দিয়া ভাইটিজন এনেকৈ আগুৱাই যোৱা আৰু ভাল কাম কৰি যোৱা অসমৰ বাবে আৰু ভাল গীত পৰিৱেশন কৰি যোৱা অসমৰ ৰাইজৰ বাবে তাৰে কামনা কৰিছোঁ একদম বহুত আশীৰ্বাদ কৰিছোঁ এনেকৈ আগুৱাই যাৰ আৰু তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ইমান ধুনীয়া এটা গীত গাই এই বৰমাজনীৰ ওপৰত গীত গাই কিমান ধুনীয়া এটা গীত গালে সেই গীতটো এটা বহুতেই সুন্দৰ হৈছে ক'বলৈ মানে ভাষা নাই ইমানেই ধুনীয়া হৈছে এই গীতটো খুব ভাল লাগিলে আৰু ইমান ধুনীয়া গীত এটা উপহাৰ দিয়াৰ বাবে ৰাইজক আৰু জুবিন দাৰ গীত গোৱাটো সাধাৰণ কথা নহয় জুবিন দাৰ গীতটো হৈছে বহুত মানে ওপৰত গায় আৰু জুবিন দাৰ বহুত টান গান এই গানটো কিমান মা গানটো কিমান টান আমাৰবোৰ টানিবলৈ দিগদাৰ হয় তেওঁ ইমান সৰু ল'ৰাজনে ইমান ধুনীয়া মা গীতটো গায় তেওঁ একদম হৈছে গোটেই আই মাতৃসকলক মানে মনটো মানে হুগে মানে বুকুত খুন্দিয়াই থৈছে ইমানেই ধুনীয়া মানে গীত গাই শুনোৱালে আই মাতৃসকলক গতিকে খুব ভাল লাগিলে ভৱিষ্যতটো কামনা কৰিছোঁ তেনে ভাল হওক সুখৰ হওক আৰু সুন্দৰ হওক তাৰ কামনা কৰিছোঁ